মোদীৰ শাসনকালত মুছলমান বিদ্বেষ কিমান বৃদ্ধি হৈছে সেয়াই প্ৰতিফলিত কৰিছে মুম্বাইৰ এটা ঘটনাই। মহাৰাষ্ট্ৰৰ ৰাজধানীত কোৰাণৰ চূড়া উচ্চাৰণ কৰাৰ বাবে 2 শিশুক অটো ৰিক্সাত উঠাবলৈ অমান্তি হ'ল চালক। তেওঁ শিশু দুটিক অপমান কৰি খেদি দিলে। প্ৰাপ্ত তথ্য অনুসৰি মুম্বাইৰ শিশু দুটিয়ে লক্ষ্যস্থানলৈ যোৱাৰ বাবে বন্দবস্ত কৰিছিল অটো ৰিক্সাখন। প্ৰথমে নিৰ্ধাৰিত ভাড়াৰ বিনিময়ত তেওঁলোকক নিবলৈ মান্তিত হৈছিল বিশেষ চালকজন, কিন্তু অটো উঠাৰ সময়তেই এটি শিশুৱে আল্লাহক স্মৰণ কৰে। শিশুটোৱে উচ্চাৰণ কৰে পবিত্ৰ কোৰাণৰ কেইটামান কালিমা। তেতিয়াই খৰ্গহস্ত হৈ পৰিল অটো চালক। তেওঁ ততালিকে শিশুকেইটিক গাড়ীত উঠাত বাধা দিলে। মুছলমান শিশুক অটো ৰিক্সাত নুঠাই বুলিও কৈ দিলে অটো চালকে। বাৰম্বাৰ আবেদনৰ পিছতো তেওঁ ভাড়া মাৰিবলৈ অমান্তি হ'ল। আনকি ভাড়া বঢ়াই দিয়াৰ পিছতো শিশুকেইটিক গাড়ীত নুঠাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। পবিত্ৰ কোৰাণৰ বাণী আওৰাই যোৱাৰ বাবেই শিশুকেইটিক গাড়ীত উঠোৱাৰ পৰা বিৰত থাকিল মুম্বাইৰ অটো চালক। এই ঘটনাৰ ভাইৰেল ভিডিঅ'ই সৃষ্টি কৰিছে চাঞ্চল্যৰ। দেশৰ ক্ৰমবৰ্ধিত মুছলমান ঘৃণাও হৈ পৰিছে আলোচ্য বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপ নিউজ।